সো আমি হরমোনস ইন এনিমেলস টপিকটো ষ্টাৰ্ট কৰাৰ আগতে মই তোমালোকক এটা টপিকৰ কথা ক'ব খুজিছোঁ। এতিয়া আৰু আমি প্লান্টৰ কথা ডিছকাছ নকৰোঁ। প্লান্টৰ কমপ্লিট হৈ গ'ল, আমি যিখিনি পঢ়িবলগীয়া আমাৰ চিলেবাছ মতে প্লান্ট কমপ্লিট কৰিলোঁ। এতিয়া আমি তো তোমাৰ নোটছতো এইখিনি জেগাত এইখিনি লিখি ল'বা। আগৰ এটা ভিডিঅ'ত মই ডিফাৰেন্স বিটুইন কি দিছিলোঁ, তোমাৰ হৰমোনছ এণ্ড এনজাইমছ বুলি এটা টপিক দিছিলোঁ, ঠিক আছে। তাৰে ৰিলেটেড হয়। ইয়াতে একচুৱেলি আমি কি পাম জানানে, এণ্ডোক্ৰাইন গ্লেণ্ড বুলি এটা বস্তু পাম। বাট গ্লেণ্ড দুটা টাইপৰ থাকে। হিউমেনৰ ক্ষেত্ৰত একচুৱেলি ক'ব গ'লে তিনিটা টাইপৰ থাকে। মেজৰ দুটা চাবা মই কৈ আছোঁ। এটা হ'ল তোমাৰ এক্সোক্ৰাইন গ্লেণ্ড, আৰু এটা হ'ল এণ্ডোক্ৰাইন গ্লেণ্ড, আৰু কোৱা হয় মিক্স গ্লেণ্ড বুলি থাকে। মিক্স গ্লেণ্ড তো নামটোৰ পৰাই গম পাইছে, মিক্স গ্লেণ্ড যদি হয় মানে এক্সোক্ৰাইন গ্লেণ্ড আৰু এণ্ডোক্ৰাইন গ্লেণ্ডৰ কি মিক্সচাৰ হ'ব, ঠিক আছে। তো প্ৰথমতে আমি এক্সো আৰু এইটো এণ্ডো এইকেইটা আমি পঢ়োঁ। যেনেকৈ এক্সোথাৰ্মিক এণ্ড এণ্ডোথাৰ্মিক আছিল, তো তেনেকুৱা ধৰণে ৱৰ্ড ইউজ কৰা হৈছে এইটো বুজিবৰ কাৰণে, ঠিক আছে। তো মিক্স গ্লেণ্ডটো আমি পঢ়িম বাৰু, চাবা। দুটামান পইণ্ট লিখি দিছোঁ, এইটো লিখা। এক্সোক্ৰাইন গ্লেণ্ডবিলাকে তোমাৰ কি এনজাইম ওলাই দিয়ে, বাট এণ্ডোক্ৰাইনবিলাকে চিক্ৰেট মানে কি ৰিলিজ কৰে। তাৰমানে ইহঁতে এনজাইম ৰিলিজ কৰে এক্সোক্ৰাইনে, আৰু এণ্ডোক্ৰাইনে কি হৰমন ৰিলিজ কৰে। এতিয়া তোমাৰ চাগে অলপ অলপ মনত পৰিছে হৰমনৰ এক্সাম্পল আৰু এনজাইমৰ এক্সাম্পল। আমি এইটো চেপ্টাৰত কি পাম, এণ্ডোক্ৰাইন গ্লেণ্ড পাম, মানে হৰমনছৰ কথা পাম। বাট এনজাইমৰ কথা এক্সোক্ৰাইন গ্লেণ্ডে যিবিলাক ৰিলিজ কৰে সেইবিলাক আগতে আমি লাইভ প্ৰচেছ চেপ্টাৰত পঢ়ি আহিছোঁ, ঠিক আছে। এক্সাম্পল ডিছকাছ কৰাৰ আগতে মই পইণ্টকেইটা লিখি দিছোঁ, চাবা। ছেকেণ্ড নম্বৰ পইণ্ট, ডিফাৰেঞ্চ হয় এইবিলাক কাৰ মাজত, এক্সোক্ৰাইন আৰু এণ্ডোক্ৰাইন মিক্স গ্লেণ্ডত আমি আহি আছোঁ অলপ পিছত। এক্সোক্ৰাইন হ'লে তোমাৰ কি হ'ব, দে হেভ ডাক্ট মানে পাইপ, ঠিক আছে। কৈ আছোঁ কি হয়, তো ইয়াত যদি ডাক্ট আছে আৰু ইয়াত কি ডাক্ট নাই, মানে পাইপলেছ। তো শুনা, এই বস্তুটো কি একচুৱেলি ধৰা হ'লে গ্লেণ্ড আছে। গ্লেণ্ড মানে কি, গ্লেণ্ড হ'ল তোমাৰ এনেকুৱা এটা পাৰ্ট, তোমাৰ এনেকুৱা এটা টিচু মানে কি কালেকশ্যন অফ চেল, মানে এনেকুৱা এটা হ'ল তোমাৰ কালেকশ্যন অফ চেল হয় যিয়ে তোমাৰ কি গ্লেণ্ড মানে যিয়ে তোমাৰ কি কেমিকেল ৰিলিজ কৰে। টিচু অৰ অৰ্গেন হুইচ ৰিলিজ কেমিকেল। গ্লেণ্ডৰ এইটো ডেফিনেশ্যন, ঠিক আছে। গ্লেণ্ড তুমি পাইছা, তুমি ডাইজেষ্টিভ চিষ্টেমতো পাইছা, ঠিক আছে। এলিমেণ্টাৰী গ্লেণ্ড থাকে, তো তাতেওতো কেমিকেল ৰিলিজ কৰি আছিল, পেপচিন ট্ৰিপচিন, হয় নে নহয়। তো গ্লেণ্ড মানে কি কেমিকেল ৰিলিজ কৰে, যিটো অৰ্গেন অৰ টিচু যদি তোমাৰ কি এনি কাইণ্ড অফ কেমিকেল ৰিলিজ কৰে, তাকে আমি কি বুলি জানো, গ্লেণ্ড বুলি জানো। এই গ্লেণ্ডৰে তাৰমানে তিনিটা পাৰ্ট বুলি ক'ব পাৰি, মেইন দুটা পাৰ্ট, এক্সোক্ৰাইন আৰু এণ্ডোক্ৰাইন। তোমাক যদি এক্সামত সোধে তুমি দুটাই লিখিবা, এক্সোক্ৰাইন আৰু এণ্ডোক্ৰাইন। একচুৱেলি এইটো এটা এনেকুৱা ধৰণৰ গ্লেণ্ড আছে এক্সাম্পল হিচাপে আমাৰ হিউমেন বডিত, যে দুইটাৰে কাম কৰে, তো ইয়াক এনেকৈ লিখি থ'ব পাৰি তাৰমানে। বাট মেইনলি দুটাই হয়, ঠিক আছে। তো ৰিলিজ কেমিকেল, তো ইয়াতো কেমিকেল ৰিলিজ কৰে। কেমিকেলটোৰ নাম এনজাইম দিছোঁ আমি এক্সোক্ৰাইনত, আৰু এণ্ডোক্ৰাইনতো কেমিকেল এটা ৰিলিজ কৰে, হৰমন। আৰু মই কৈছিলোঁ আগৰ ভিডিঅ'তে, এনজাইমে হওক হৰমনে হওক, দে আৰ একচুৱেলি প্ৰটিন। প্ৰটিনৰ টাইপ হয়, কম্পজিশ্যনৰ ওপৰত ডিপেণ্ড কৰি তাহাঁতৰ ফাংচনবিলাক আমাৰ বডিত, ঠিক আছে। তো গ্লেণ্ড মানে কি এটা অৰ্গেন বা তুমি টিচু ধৰা। তো গ্লেণ্ডে তোমাৰ কি কৰিব, এটা জেগাত পঠাব লাগে, ধৰা হ'লে এইটো তাক য'ত পঠায় তাক টাৰ্গেট অৰ্গেন বুলি কয়, বা টাৰ্গেট পাৰ্ট বুলি কয়, বডিৰ টাৰ্গেট পাৰ্ট, ঠিক আছে। এক্সাম্পল হিচাপে মই কৈ আছোঁ, তো কি কৰিব, ইয়াৰ পৰা ইয়াত পঠাব লাগে, তাতে কি ইউজ কৰে এক্সোক্ৰাইন গ্লেণ্ডবিলাকে, এডাল কি ইউজ কৰে, ডাক্ট ইউজ কৰে, পাইপ ইউজ কৰে, ঠিক আছে। আৰু ইহঁতৰ ক্ষেত্ৰত কি হয়, গ্লেণ্ডটোতো আছে, ঠিক আছে, গ্লেণ্ড আছে, বাট গ্লেণ্ডে ধৰা হ'ল পঠাব লাগে ক'ত, এটা তোমাৰ টাৰ্গেট
অৰ্গেন আছে টাৰ্গেট অৰ্গেন এক্সাম্পল দি আছোঁ তো ইহঁতে পঠাবৰ কাৰণে এনেকুৱা ধৰণৰ একো ছিষ্টেম নাই তাৰমানে তোমাক যদি সোধে এনেকুৱা ধৰণৰ পাইপ আছে না তুমি ক'বা নো পাইপ দেয়াৰ ইজ নো ডাক্ট মানে কোনো ধৰণৰ পাইপ নাই তো কেনেকৈ পঠাব তাৰ কাৰণে এণ্ডক্ৰাইনত এটা ছিষ্টেম আছে ইহঁতে ডাইৰেক্টলি ক'ত ফ্ল' কৰাই জানে না ব্লাডত ফ্ল' কৰাই ঠিক আছে তো pour the ইয়াতে হৰমন ওলাই না তো হৰমনটো তাৰমানে হৰমন বুলিও ক'লোঁ কেমিকেল ডিৰেক্টলি টু কেপিলাৰীত পঠায় তাৰমানে ডাইৰেক্টলি ক'ত পঠাব ব্লাড ভেচেলছত পঠাই দিয়ে এতিয়া ব্লাড ভেচেলছত পঠালে আমি জানো যে ব্লাডবিলাক কি চাৰিওফালে যায় হোল বডিত তো তাৰমানে তেনেকৈ পঠায় ইহঁতে কোনো ধৰণৰ পাইপ নাথাকে বা ইহঁতৰ এনেকুৱা পাইপ থাকে ঠিক আছে তো এক্সাম্পল হিচাপে মই যদি কওঁ চাবা এণ্ডক্ৰাইন গ্লেণ্ডৰ এক্সাম্পল যদি কওঁ মই তোমাক এক্সাম্পল এক্সোক্ৰাইন গ্লেণ্ড কি আছিল চাবা মই তোমাক চেপ্টাৰটো লৈ গৈছোঁ অলপমান চাবা এইটো আমাৰ লাইভ প্ৰচেছ চেপ্টাৰটো আছিল হয় না চাবা বিগেষ্ট ডিফাৰেঞ্চটো কি এইটোৱে মনত ৰাখিবা ঠিক আছে এণ্ডক্ৰাইনে হৰমন ৰিলিজ কৰে আৰু ডাইৰেক্টলি ক'ত পাছ কৰি দিব এইটো ব্লাডত পাছ কৰে আৰু ইহঁতৰ কি গ্লেণ্ডটোৱে পাইপ এডাল ইউজ কৰে তাৰপিছতে য'ত পঠাব লাগে তাত পঠায় তো তুমি চাবা আমি এইবিলাক একচুৱেলি পঢ়ি আহিছিলোঁ বাট এক্সোক্ৰাইন বুলি পঢ়া নাই সেইকাৰণে তুমি অলপমান নাজানো যেন লাগিছে চাগে বাট তুমি অলৰেডি জানাই ঠিক আছে মই ক'ত দেখাইছোঁ তো তুমি নিউট্ৰিশ্যন ইন হিউমেন বিং আমি এইটো পঢ়িছিলোঁ তাতে তোমাৰ মনত আছে না তো হিউমেন ডাইজেষ্টিভ চিষ্টেমত এলিমেণ্টাৰী কেনেল আৰু কি আছিল ডাইজেষ্টিভ গ্লেণ্ড আছিল ডাইজেষ্টিভ গ্লেণ্ড মানে কি এনেকুৱা ধৰণৰ তোমাৰ পাৰ্টছ হয় যিয়ে ডাইজেশ্যনত হেল্প কৰে ডাইজেশ্যনত কেনেকৈ হেল্প কৰিব মানে এই পাৰ্টছবিলাকে বেলেগ তোমাৰ কি কেমিকেল ৰিলিজ কৰে তো এতিয়া কোৱাচোন কোনে কি ৰিলিজ কৰিছিল তোমাৰ মনত আছে কোনে কি ৰিলিজ কৰিছিল মাউথত কি তোমাৰ চেলাইভা মাউথত তোমাৰ গ্লেণ্ডৰ কাৰণে ছেপাৰেটকৈ আছিল না বস্তু ডাইজেষ্টিভ গ্লেণ্ড চেলাইভাৰী গ্লেণ্ড কি আছিল চেলাইভাৰী গ্লেণ্ড দেন গেষ্ট্ৰিক গ্লেণ্ড চেলাইভাৰী গ্লেণ্ড গেষ্ট্ৰিক গ্লেণ্ডৰ পৰা কি ওলাইছিল পেপচিন ওলাইছিল HCl নিউক্লিয়াছ ঠিক আছে তাৰপিছতে লিভাৰো ডাঙৰ গ্লেণ্ড বাট লিভাৰ ইজ ইয়াতে আছে লাৰ্জেষ্ট গ্লেণ্ড ইন আৱাৰ বডি ঠিক আছে পেনক্ৰিয়াছ ঠিক আছে ইণ্টেষ্টাইনেল গ্লেণ্ড বুজি পাইছা ইণ্টেষ্টাইনেল গ্লেণ্ডত কি আছিল ইণ্টেষ্টাইনেল জুইচ আছিল ঠিক আছে তো এক্সাম্পল ওপৰৰ পৰা কি আছিল চেলাইভাৰী গ্লেণ্ড তো চেলাইভাৰী গ্লেণ্ডটোৰে যদি তুমি এক্সাম্পল লোৱা হা চেলাইভাৰী গ্লেণ্ডৰ তোমাৰ কাণৰ মানে ইণ্টাৰনেট কাণৰ কাষত বা তোমাৰ জিভাখনৰ তলৰ ফালে টাংকৰ তলৰ ফালে তোমাৰ কি হয় চেলাইভা একচুৱেলি থ্ৰু পাইপ য'ত তোমাৰ চেলাইভাটো বনে তাৰ পৰা থ্ৰু পাইপ থ্ৰু ডাক্ট আহে তোমাৰ মাউথত ঠিক আছে থ্ৰু পাইপ আহে কিন্তু এইটোতো ব্লাডৰ পৰা ওলোৱা নাই যে ব্লাডত তোমাক প্ৰথমতে পঠাইছে দেন ব্লাডৰ পৰা তোমাৰ চেলাইভাটো আহিছে তেনেকুৱা নহয় থ্ৰু পাইপ পঠাইছে ব্লাডৰ লগত কোনো কানেকশ্যন নাই ইয়াতে ঠিক আছে তো চেলাইভাৰী গ্লেণ্ড ছেকেণ্ড তোমাৰ কি আছিল লিভাৰ গ্লেণ্ড আছিল সকলোতকৈ ডাঙৰ দ্য লাৰ্জেষ্ট গ্লেণ্ড এইটো অলছ' ইম্পৰ্টেণ্ট কি লাৰ্জেষ্ট গ্লেণ্ড ইন আৱাৰ বডি যিমান গ্লেণ্ড আছে এণ্ডক্ৰাইনল এক্সোক্ৰাইনল যেনেকুৱা গ্লেণ্ড হওক লিভাৰ ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড থাৰ্ড নম্বৰতে আৰু কি পাহৰিলোঁ মই কি আছিল কি পাহৰিলোঁ কিবা এটা পাহৰি যেন ফিল কৰিছোঁ না গেষ্ট্ৰিক গ্লেণ্ড কি গেষ্ট্ৰিক গ্লেণ্ড 4 নম্বৰতে কি গ্লেণ্ড হ'ব 4 নম্বৰতে কি হ'ব গেষ্ট্ৰিক গ্লেণ্ড হ'ল লিভাৰ গ্লেণ্ড হ'ল পেনক্ৰিয়াছ ক'ব খুজিছা না এই পেনক্ৰিয়াছটো একচুৱেলি ইয়াত আহি যায় মই ইয়াৰ কাৰণটো কৈ আছোঁ পেনক্ৰিয়াছটো একচুৱেলি ইয়াত আহি যায় ঠিক আছে পেনক্ৰিয়াছটো ইয়াত আহিছে মই ইয়াৰ কথা ডিছকাছ কৰি আছোঁ পেনক্ৰিয়াছটো এতিয়া ইয়াত নিলিখোঁ পেনক্ৰিয়াছ তাৰপিছতে আৰু মই কি পাহৰিলোঁ তোমাৰ চাই লওঁ এবাৰ গেষ্ট্ৰিক হ'ল লিভাৰ হ'ল পেনক্ৰিয়াছ ইণ্টেষ্টাইনেল গ্লেণ্ড না ইণ্টেষ্টাইনেল গ্লেণ্ড ইণ্টেষ্টাইনৰ তোমাৰ কি ডাইজেষ্টিভ জুইচ ওলায় ইণ্টেষ্টাইনেল জুইচ বুলি কয় ইণ্টেষ্টাইনেল গ্লেণ্ড তো এইবিলাক যিবিলাক গ্লেণ্ড আছিল ইহঁত ব্লাডত তোমাৰ ডাইৰেক্টলি ছাপ্লাই নকৰে যিটো চেলাইভাৰী চেলাইভা ওলাব লিভাৰে তোমাৰ কি বাইল জুইচ ওলাব গেষ্ট্ৰিক গ্লেণ্ডে পেপচিন ওলাব মিউকাছ ওলাব হাইড্ৰক্লৰিক এচিড ওলাব ইণ্টেষ্টাইনেল গ্লেণ্ডে তোমাৰ কি ওলাইছিল ইণ্টেষ্টাইনেল জুইচেছ ওলাইছিল ঠিক আছে তো এইখিনি বস্তু ব্লাডৰ লগত কানেকশ্যন নাই আৰু থ্ৰু পাইপ তোমাৰ ট্ৰান্সফাৰ হৈ আছে হয় না ইণ্টেষ্টাইনতো সেইটো পূৰা পাইপে হয় তোমাৰ গ্লেণ্ড পাৰ্টৰ পৰা ডাইৰেক্টলি তোমাৰ ইণ্টেষ্টাইনত আহি পৰে দেন এগেইন পাইপ ছিষ্টেম এইটো তো এনেকুৱা ধৰণৰ যিবিলাক তোমাৰ গ্লেণ্ড আছে য'ত পাইপ থাকে সেইবিলাক কি বুলি কয় এক্সোক্ৰাইন গ্লেণ্ড বুলি কয় আৰু যিটো কেমিকেল ৰিলিজ কৰে সেইটোক আমি কি নাম দিওঁ এনজাইম নিওঁ ক্লিয়াৰ হৈছে তোমাৰ এক্সোক্ৰাইন গ্লেণ্ড ঠিক আছে এতিয়া আমি আহোঁ এণ্ডক্ৰাইন গ্লেণ্ড
তো এণ্ডোক্ৰাইন গ্লেণ্ড যিটো আছে তাহাঁতে যিটো কেমিকেল ৰিলিজ কৰে তাক কয় হৰমন, আৰু হৰমনটো ডিৰেক্টলি ক'ত দিয়ে, ব্লাড কেপিলাৰিছত দিয়ে, মানে ডাইৰেক্ট ব্লাডত পাছ কৰি দিয়ে। এতিয়া ব্লাডটো কি হ'ব, ডিফাৰেণ্ট অৰ্গেনত যাব। ক'ত যাব, ডিফাৰেণ্ট অৰ্গেনত, একচুৱেলি য'ত য'ত পঠাব লাগে। তো ব্লাডটো তুমি জানা ইচ এণ্ড এভৰি চেলত আছে, তাৰমানে বহুত দূৰ দূৰ জেগালৈকে তোমাৰ হৰমনছবিলাক পঠাই এণ্ডোক্ৰাইন গ্লেণ্ডে, সেইকাৰণে ব্লাডত পাছ কৰে। বাট চেলাইভাৰী গ্লেণ্ড এইবিলাকৰ কাৰণে এটা স্পেচিফিক তোমাৰ বডি পাৰ্টতহে দৰকাৰ হয়। এইকেইটা তোমাৰ ক'ত দৰকাৰ হয়, ডাইজেষ্টিভ চিষ্টেমত দৰকাৰ হৈছে। তোমাৰ তোমাৰ লেগছত দৰকাৰ হোৱা নাই, তোমাৰ হেণ্ডতো দৰকাৰ হোৱা নাই এইবিলাক বস্তু, ঠিক আছে। লিভাৰ জুইচটো তোমাৰ হেণ্ডত ইউজ হোৱা নাই, হয়নে নহয়, তোমাৰ ক'ত, সেই যিটো তোমাৰ কি বুলি ক'ব, স্মল ইণ্টেষ্টাইনতে ইউজ হৈছে, তেনেকুৱা ধৰণৰ কথা। এক্সোক্ৰাইনৰ অলপ বেলেগ চিষ্টেম, এণ্ডোক্ৰাইনৰ বেলেগ চিষ্টেম। তো এণ্ডোক্ৰাইন গ্লেণ্ড মানে হৰমনছ। তো এক্সাম্পলবিলাক হিউমেন বডিত এক্সাম্পল কি হ'ব, পিটুইটাৰী গ্লেণ্ড, পিটুইটাৰী গ্লেণ্ড বহুত আছে, আমি এই চেপ্টাৰটো পাম। এড্ৰেনেলিন গ্লেণ্ড, এড্ৰেনেলিন গ্লেণ্ড 3rd নম্বৰতে আছে, আৰু পাম বহুত পাম, লাষ্টৰ ফালে আছে, ঠিক আছে। তাৰ টেষ্টেষ্টেৰন না, টেষ্টেছ হ'ব যদি গ্লেণ্ডৰ কথা কওঁ, টেষ্টেছ, অভেৰি, ইহঁতে যিটো ওলাব সেইটো কি বুলি কওঁ, যিটো তোমাৰ লিকুইড ওলাব সেইটো কি বুলি কওঁ, সেইটো ক'ব হৰমনছ। বাট যদি গ্লেণ্ডৰ কথা কওঁ এইবিলাক টেষ্টেছ আছে, অভেৰিজ আছে, এড্ৰেনেলিন গ্লেণ্ড, আৰু কি পাহৰিলোঁ তোমাৰ হাইপথেলামাছ, সেইটো এটা গ্লেণ্ড, ঠিক আছে। মই দেখাইছোঁ একবাৰ দেখাই দিছোঁ মই, তুমি লিখি ল'ব লগা হ'লে। তো হাইপথেলামাছ, ঠিক আছে, এড্ৰেনেল গ্লেণ্ড, ঠিক আছে, এড্ৰানেলিন কৈছোঁ, তো গ্লেণ্ডটোৰ নাম এড্ৰানেল হ'ব, ঠিক আছে, এড্ৰানেল, এড্ৰানেল, ঠিক আছে, ভালকৈ লিখি ল'ব, এড্ৰানেল গ্লেণ্ড, তো এইটো লিখাই আছে এড্ৰেনেল গ্লেণ্ড। থাইৰইড গ্লেণ্ড, ঠিক আছে, যিয়ে থাইৰক্সিন ওলায়। পিটুইটাৰী গ্লেণ্ড, যিয়ে গ্ৰ'থ হৰমন। টেষ্টেছ আছে, অভেৰি আছে, পেনক্ৰিয়াছ আছে, ঠিক আছে। তো তুমি যদি চোৱা পেনক্ৰিয়াছ ইয়াতো আছে, তো মই তাকে কৈ আছোঁ, তাকে ক'ব খুজি আছিলোঁ কি জানানা, তুমি যদি লিখিব যোৱা পেনক্ৰিয়াছ ইয়াতো লিখিব পাৰা, পেনক্ৰিয়াছ ইয়াতো লিখিব পাৰা। সেইকাৰণে একচুৱেলি পেনক্ৰিয়াছক কি কোৱা হয়, তাক মিক্স গ্লেণ্ড বুলি কয়। পেনক্ৰিয়াছক কি বুলি কয়, মিক্স গ্লেণ্ড বুলি কয়। তো এক্সাম্পল হিচাপে মনত ভেৰি ইম্পৰ্টেণ্ট, হুইচ ওৱান ইজ মিক্স গ্লেণ্ড, এনেকৈও সুধিব পাৰি এক্সামত, বা তোমাক সুধিব পাৰি হুইচ গ্লেণ্ড এক্ট বোথ এজ এক্সোক্ৰাইন এণ্ড এণ্ডোক্ৰাইন, ঠিক আছে। তো পেনক্ৰিয়াজে কি ৰিলিজ কৰে জানা, পেনক্ৰিয়াজে পেনক্ৰিয়াটিক তোমাৰ জুইচ ৰিলিজ কৰে। মই তোমাক দেখাই আছোঁ, তোমাৰ নোটছৰ লগত ৰিলেট কৰি দেখাইছোঁ, ইয়াতে আছে। পেনক্ৰিয়াছে পেনক্ৰিয়াটিক জুইচ ৰিলিজ কৰে, য'ত ট্ৰিপচিন, লাইপেজ, পেনক্ৰিয়াটিক এমাইলেজ থাকে। ইহঁতে ডাইজেশ্যনত হেল্প কৰিছিল, কি, ট্ৰিপচিন, লাইপেজ। তো পেপচিনে কি, ট্ৰিপচিন, লাইপেজ আৰু এমাইলেজ এইকেইটা ৰিলিজ কৰে। ইহঁতে কি বুলি কয়, পেনক্ৰিয়াটিক জুইচ বুলি কয়। পেনক্ৰিয়াটিক কি বুলি কয়, জুইচ, তুমি ভালকৈ লিখি ল'বা। তো এইবিলাক বস্তু যে ৰিলিজ কৰে, ইহঁত হ'ল এনজাইম ৰিলিজ কৰে। তো ডেফিনেটলি এইবিলাক বস্তু, এইটো কি, দিছ ইজ বিহেভিং এজ এক্সোক্ৰাইন, বাট পেনক্ৰিয়াজে আৰু এটা বস্তু ৰিলিজ কৰে, সেইটো হ'ল ইনচুলিন। কি ৰিলিজ কৰে, ইনচুলিন হৰমন ৰিলিজ কৰে, আমি পাম পিছত। ইনচুলিন হৰমন, কি, ইনচুলিন হৰমন। তো ইনচুলিন হৰমন যদি হৰমন ৰিলিজ কৰে, ইট ইজ বিহেভিং এজ এণ্ডোক্ৰাইন, এণ্ডোক্ৰাইন গ্লেণ্ড। তাৰমানে ই এক্সোক্ৰাইন হিচাপেও কাম কৰি আছে, এণ্ডোক্ৰাইন হিচাপেও কাম কৰি আছে। সেইকাৰণে ইয়াক কি বুলি কোৱা হয়, মিক্স গ্লেণ্ড বুলি কোৱা হয়, হুইচ বিহেভ বোথ এজ এণ্ডোক্ৰাইন এণ্ড এক্সোক্ৰাইন গ্লেণ্ড বুলি কোৱা হয়। হৈছে ক্লিয়াৰ বস্তুখিনি, এক্সোক্ৰাইন, এনজাইমছ এণ্ড এণ্ডোক্ৰাইন কি, হৰমনছ। আৰু এটা তোমাৰ এক্সাম্পল আছে যিটো ভেৰি ইম্পৰ্টেণ্ট এক্সাম্পল সোধে, পেনক্ৰিয়াছ। মই প্ৰি বৰ্ডতো অহা দেখিছোঁ। তো হুইচ অৰ্গেন বিহেভ বোথ এজ এণ্ডোক্ৰাইন এণ্ড এক্সোক্ৰাইন, এনচাৰ কি হ'ব, পেনক্ৰিয়াছ গ্লেণ্ড বিহেভ এজ দিছ, বিকজ পেনক্ৰিয়াটিক জুইচো ৰিলিজ কৰে, আৰু এটা হৰমনো ৰিলিজ কৰে, কি হৰমন, ইনচুলিন হৰমনো ৰিলিজ কৰে, ঠিক আছে।